নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। আজি লৈ আহিছোঁ এই পখিলা মণিডালৰ লং ভিডিঅ'। চাওঁ আহক। সদায়ৰ দৰে প্ৰথম কামটো হ'ল মোল্ডেড ক্লেৰ ৰেজিন বেছ আৰু হাৰ্ডেনাৰ দুটা ইকুৱেল কোৱান্টিটিত লৈ দুটা মিক্স কৰা। সদায় একেটা স্ক্ৰিপ্টকে কিমান ৰিপিট কৰিম। সেইকাৰণে লং ভিডিঅ' বনাবলৈ মন নাযায়। শ্বৰ্টছত এনেকেই যিকোনো এটা চাউণ্ড এপ্লাই কৰি দিব পাৰি। কিন্তু লং ভিডিঅ'ত কিবা চাউণ্ড দিবলৈও কপিৰাইট লাগি যায় বুলি ভয়, আৰু ভইচ অভাৰ দিয়াত মোৰ এলাহ আৰু কি ক'ম একো ভাবি নাপাওঁ। সেইকাৰণে লং ভিডিঅ' দিয়াটো বহুত কম হয়। লগতে বহুত দেৰি হয়। ক্লেখিনি ভালদৰে মিক্স কৰাৰ পাছত মই ডাঠ কাগজ এখনত পখিলা শ্বেপটো আঁকি ল'লোঁ আৰু এনেকৈ কাটি উলিয়ালোঁ আৰু পিটিককৈ এনেকৈ ডিজাইনটো বনাই ল'লোঁ। ডিটেইলিংখিনি কৰোঁতে কেমেৰা অন নকৰোঁ, কাৰণ কেমেৰা অন কৰি যদি কিবা একদম সৰু কাম কৰোঁ তেতিয়াহ'লে মোৰ গৰবাৰ হৈ যায়। শুনিলে নহয় জেঠিয়েও টিকটিকাই দিলে। আৰু মই এয়া আইপিনখিনি ইনচাৰ্ট কৰি ল'লোঁ। তাৰ পাছত অকণমান ছাইডত ঠিক ঠাক কৰি ল'লোঁ। পখিলাজনী বৰ ধুনীয়া লাগিছে দেই। আৰু এয়া ডিটেইলিঙৰ কাম অলপ বাকী থাকিলে যিখিনি কৰি ল'লোঁ। প্ৰথম ডিটেইলিং কৰোঁতে দেখাবলৈ নোৱাৰিলোঁ, তাৰ কাৰণে চৰি। এইটোতে অলপ চাই লওক আৰু কেনেকৈ কৰিছোঁ। তাৰ পাছতে আমাৰ পখিলাজনী শুকাবলৈ দি বগা ৰং সানি এতিয়া কৰিছোঁ সোণালী। কালাৰ কম্বিনেশ্যনটো প্ৰথমে ভাবিয়ে ল'লোঁ ব্লেক, ৰেড আৰু গল্ডেন। কিন্তু কোনডোখৰত কি কালাৰ কৰোঁ সেইটো ভাবি নাপালোঁ ফাৰ্ষ্টে, কিন্তু বনাই যাওঁতে কিবা এটা হ'লগৈ আৰু চাই থাকিব। প্ৰথমে ভাবিলোঁ এনেকৈ কৰিম, নাই সেইটো ভাল নালাগিল। আকৌ পাছত ভাবিলোঁ তেনেকৈ কৰিম, নাই সেইটোও ভাল নালাগিল। লাষ্টত গৈ থৈ কিবা এটা কৰিলোঁ। আৰু এয়া আমাৰ ছেকেণ্ড কোট গল্ডেন কালাৰ এপ্লাই কৰা হৈছে। যিটো মই প্ৰত্যেকটো ভিডিঅ'তে কৈ আহোঁ, কাৰণ মেইন কামখিনি একেটাই, ডোন্ট গেট বৰ্ড, অ'কে। গল্ডেন কালাৰ হৈ যোৱাৰ পাছত এয়া মই ব্লেক এণ্ড ৰেড কালাৰ ল'লোঁ আৰু এফালৰ পৰা ৰং কৰি গৈছোঁ। কি হয় চাই থাকক। এতিয়া মই যে কৈছিলোঁ কি কৰিলোঁ দেখা পাব ৰ'ব। ফাৰ্ষ্টে ভাবিলোঁ কি ভিতৰখিনি ব্লেক হ'ব আৰু বাহিৰৰ বৰ্ডাৰখিনি ৰেড। তাৰপিছত মই কি কৰিলোঁ মই নিজে নাজানো, চাই লওক। কিবা এটা কৰি আছোঁ আৰু কিবা এটা হ'বগৈ আৰু। বাৰু প্ৰচেছটো যেনেকুৱাই নহওক ৰিজাল্টটো ভাল হ'লে হয়, আৰু ৰিজাল্টটো মোৰ বহুত ভাল লাগিল। আশা কৰোঁ আপোনালোকেও ভাল পাইছে। এয়া বৰ্ডাৰত ৰেড হৈ গ'ল। তাৰ পাছত নকওঁ আৰু কি কৰিছোঁ চাই যাওক। কিনো কৰিছোঁ মই নিজেই গম পোৱা নাই।
এই ডিটেইলিংখিনি কৰিবলৈ যিমান মেচি হয় সিমান ছেটিছফাইঙো হয় পিছে দেই। কৰি চালে গম পাব, কৰাসকলে গম পায়েই। মোৰ পখিলাজনী ৰঙীন হৈছেগে আৰু দেই। ব্লেক এণ্ড ৰেডকৈ অকল ৰেড কৰি আছোঁ বুলি নাভাবিব দেই, এয়া আহি গ'ল ব্লেকৰ পাল। আৰু ব্লেক কালাৰটো এড কৰাৰ লগে লগে মোৰ পখিলাজনীৰ বেডী লুক এটা আহি গ'ল। বাটাৰফ্লাই কম, বেট বেছি লাগিছে। বাদুলি হৈ গ'ল এজনীচোন। ৰ'ব বাদুলিজনীক আকৌ পখিলা বনাই দিম, চাই থাকক। মোৰ নিচিনা অকণমানতে ধৈৰ্য হেৰাই নিদিব। হেহে, মোৰ পখিলাজনীৰ নিউ লুক এতিয়া। টেন चौंक गए ना, क्या से क्या बना दिया देखो जरा। এতিয়াহে পচন্দ হ'ল দেই। আৰু এয়া এতিয়া মণিডাল চিন টপাক ডম। মণিডাল গুঠি থকাটো দেখাই আৰু পকাই নাথাকিলোঁ আৰু ডাইৰেক্ট দেখাই দিলোঁ দেই। আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং। লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।